জয় শ্রীরাম। যোৱাকালি বিজনীৰ দংখিয়াপাৰাত মানে যিটো ঘটনা হল, এইটো ঘটনা অত্যন্ত নিন্দনীয়। আর অকল নিন্দনীয় বুলি নহয়, আমি গৰিহণা নিদিওঁ, আমাৰ একশন লাগে। প্ৰশাসনক অনুৰোধ জনাইছো, এই আলি বুলি মানুহটো, জেহাদী, যিটো জেহাদীয়ে এই আমাৰ ছোৱালীজনক মানে অপহৰণ কৰি বা ৰেপ কৰাৰ চেষ্টা কৰিছিল, এই ৰেপ কৰা মানে ৰেপিষ্টজনক মানে অনবৰতে ফাঁসিঘাটত সোমাব লাগে। আৰু প্ৰশাসনক অনুৰোধ জনাইছো, কঠোৰতম শাস্তি হ'ব লাগে। নহলে প্ৰশাসনে যদি শাস্তি দিব নোৱাৰে, আমি ৰাষ্ট্ৰীয় বজৰং দল হাৰু পিন্ধি বহি থকা নাই। ৰাষ্ট্ৰীয় বজৰং দলে ৰাজপথত ওলাব। ৰাষ্ট্ৰীয় বজৰং দলৰ ক্ষমতা আছে এই জেহাদীজনক পিটি পিটি হত্যা কৰাৰ কাৰণে। কিন্তু আমি আইনক সন্মান কৰো, প্ৰশাসনক সন্মান কৰো। সেইকাৰণে প্ৰশাসনক আমি ৰিকুৱেষ্ট জনাইছো যে ৰাষ্ট্ৰীয় বজৰং দলৰ অনুৰোধ মৰ্মে এই আসামীজনক অনবৰতে মানে পুৰা জেল হ'ব লাগে। জেলৰ পিছত তেওঁৰ ফাঁসি যেন ব্যৱস্থা হয়, এইটো আমি অনুৰোধ জনাইছো। আৰু এটা কথা ক'ব বিচাৰি আছো, এইটো অঞ্চলত বিভিন্ন ধৰণৰ ঘটনা হৈয়ে থাকে। মাজে মাজে গো মাংসৰ ঘটনা, মাজে মাজে মন্দিৰৰ অত্যাচাৰ, নাৰীৰ ওপৰত অত্যাচাৰ, হিন্দুৰ ওপৰত অত্যাচাৰ চলিয়ে থাকে। হিন্দু মেজৰিটি থকা সত্ত্বেও ইমানখিনি কেইটামান বাংলাদেশী মুছলমানৰ অত্যাচাৰ সহ্য আমি কিয় কৰিম? আমাৰ ইউনিটি লাগে, আমি একত্ৰীকৰণ হৈ থাকিব লাগিব। তাতে কিছুমান মানে সেকুলাৰিজমৰ এটা এজেণ্ডা চলি আছে, কিছুমান সেকুলাৰ লিডাৰে আছে। তেওঁলোকে আমি শুনা পাই আছো, তেওঁলোকৰ কিছুমান স্থানীয় ৰাজ্যৰ পৰা আমি শুনা পাইছো যে তাতে 20,000 30,000 টকা লৈ তাতে এটা সেটেলমেন্ট হয়। জেহাদীয়ে কিবা এটা কুকৰ্ম কৰিল, কিন্তু তাতে এটা সেটেলমেন্ট কৰি দিয়ে কিছুমান মানে সেকুলাৰিজম পন্থা থকা কিছুমান ব্যক্তিয়ে। এইবিলাক হ'ব নালাগে। আৰু সেকুলাৰিজম পন্থা থকা ব্যক্তিবিলাকক সকীয়াই দিছো, নেক্সটৰ পৰা যদি এনেকা কাৰ্যসূচী হাতত লয়, আপোনালোকে এনেকুৱা সেটেলমেন্টৰ কাৰ্যসূচী হাতত লয়, ৰাষ্ট্ৰীয় বজৰং দলে আপোনালোকৰ ৰক্ষা কৰে। হয়, নতুনকৈ অহা যিবিলাক মানে মেজৰিটি তেওঁলোকৰ ওলাইছে, আজি মেজৰিটি যিখিনি ওলাইছে এইখিনি গোটেইখিনি হল বাংলাদেশী মনৰ মুছলমান, নতুনকৈ সোমোৱা মুছলমান। আৰু তাতে হাজাৰ হাজাৰ ভূমি তাতে বেদখল কৰি আছে, চৰকাৰী ভূমি বেদখল কৰি আছে। আমি স্থানীয় ৰাইজৰ পৰা কিছুমান মতামত লৈছিলো, মতামত আমি গম পাইছো যে আমি প্ৰশাসনক অনুৰোধ জনাইছো, চৰকাৰক অনুৰোধ জনাইছো, তাতে উচিত তদন্ত কৰি চৰকাৰী মাটিখিনি বেদখলমুক্ত কৰিব লাগে। আৰু প্ৰশাসনক অনুৰোধ জনাইছো, এইটো অঞ্চলৰ হিন্দুৰ সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন অঞ্চলত মানে পুলিচ প্ৰশাসনৰ মানে চকীদাৰী হিচাপে তাতে এটা মানে পুলিচ পইণ্ট মানে স্থাপন কৰিব লাগে।